Hello everyone. So আজিৰ এই ভিডিঅ'ত মই তোমালোকক কলেজত তোমালোকে কি নিব লাগিব বা কি এক্সেসৰিজ তোমালোকে কিনিব লাগিব বা এইবোৰৰ ওপৰত কম আৰু মই তোমালোকক এই কলেজ এক্সেসৰিজ আৰু 5th ৰাউণ্ড কাউন্সেলিংৰ দুটা পোল দিছিলো আৰু সেই পোলত তোমালোকে প্ৰায় 60% 5th কাউন্সেলিং ভিডিঅ' দিব লাগে বুলি কৈছিল আৰু 40% কলেজ এক্সেসৰিজৰ ভিডিঅ' লাগে বুলি কৈছিল। সো এই কাৰণে মই এই ভিডিঅ'টো আনিছো আৰু বাৰু 5th কাউন্সেলিংৰ কাটঅফৰ ভিডিঅ' বাৰু মই দি দিছো চেনেলত আৰু এই ভিডিঅ'ত মই তোমালোকক প্ৰায় এৰাউণ্ড 30 বা 30ৰ ওপৰতো হ'ব পাৰে ইমানটা মই লাগতিয়াল বস্তু কম। সো কোনোবাৰ সেইবোৰ হয়তো এইবোৰ কোৱাৰ হয়তো কিছুমান তোমালোকে নল'বও পাৰা, তোমালোক ইণ্টাৰেষ্টৰ বাহিৰেও হ'ব পাৰে সেইবোৰ বা কিছুমানৰ ইণ্টাৰেষ্ট থাকিব পাৰে সেইবোৰ ল'ব পাৰা। সো সেইটো চববোৰ কম, বাকী তোমালোকে নিজে বাছি ল'বা যে তোমালোকে কি কিনিব লাগে। সো প্ৰথম বস্তুটো হ'ল তোমালোকৰ লেপটপ। সো তোমালোকে লেপটপ এটা লাগিবই। তোমালোকৰ অনলি যে ছফ্টৱেৰ যোনে কম্পিউটাৰ চায়েন্স পঢ়িব সিহঁতে কোডিঙৰ কাৰণে লেপটপ লাগে সেনেকুৱা নহয়। লেপটপ গোটেইবোৰ ইঞ্জিনিয়াৰিং ব্ৰাঞ্চতে লাগে, লেপটপৰ কাম বহুত আছে আৰু বাকী সেইটো বাৰু বেলেগ যে কম্পিউটাৰ চায়েন্স ইঞ্জিনিয়াৰিঙৰ কোডিঙৰ কাৰণে লেপটপ লাগে। বাকী তোমালোককো কিছুমান কোৰ্চ চাবলৈ বা কিছুমান ফাইল চাবলৈ লেপটপৰ জৰুৰী। সো সেইকাৰণে লেপটপটো ল'ব লাগিব আৰু লেপটপটো কিনোতে তোমালোকে এইটো মনত ৰাখিব যে ভাল চাই লেপটপ ল'বা, যেনকে তোমালোকৰ 14 ইঞ্চৰ লেপটপ হ'ব লাগিব, মিনিমাম 250 SSD থাকিব লাগিব বা 8GB ৰেম থাকিব লাগিব আৰু হয়তো প্ৰচেছৰ তোমালোকৰ 8 চিৰিজৰ ল'ব পৰা আৰু গ্ৰাফিক্স কাৰ্ড থকা ল'বা, কাম আহিব তোমালোকৰ কলেজত। আৰু এৰাউণ্ড 50 বা 60,000 প্ৰাইচ পৰিব এই এনেকুৱা লেপটপ চাব গ'লে তোমালোকৰ। সো সেইটোৱে ভাল চাই এটা চাবা যে যাতে তোমালোকৰ 4 ইয়াৰ কমপ্লিটলি কোনো লেগ নোহোৱাকৈ পাৰ হৈ যায়। সো ভালকৈ চাবা এটা। তাৰপিছৰ গেজেটটো হৈছে মোবাইল বা চেলফোন যি কোৱা তোমালোকে, আৰু মোবাইলটো বাৰু তোমালোকৰ চবৰ তাতে আছে আৰু মোবাইলো তোমালোকৰ 15,000 বা 20,000 তোমালোকৰ যি ইচ্ছা তোমালোকে ল'ব পাৰা। কিন্তু যদি চাব যোৱা যে লেপটপ আৰু মোবাইলৰ কোনটো দামী ল'বা, সো লেপটপটো দামী ল'বা মোবাইলতকৈ, সেইটো মনত ৰাখিবা। মানে যদি 80,000 ৰুপিজ আছে তোমাৰ হাতত, প্ৰায় 60,000ৰ তোমালোকে লেপটপটো কিনিব লাগিব আৰু 20,000ৰ মোবাইলটো কিনিবা। আৰু তোমালোকে মোবাইল যিমান দামী কিনিলেও তোমালোকে লেপটপৰ কাম মোবাইলত কেতিয়াও কৰিব নোৱাৰা। সো এইটো মনত ৰাখিবা। তো সেইকাৰণে লেপটপটো এটা ভাল দামী লেপটপ ল'বা। তাৰপিছৰ গেজেটটো হৈছে এচেঞ্চিয়েল বস্তুটো হৈছে এইটো হ'ল তোমালোকৰ এক্সটেনশ্যন বৰ্ড, মাল্টিপল চকেট থকা বৰ্ড লাগিব যদি তোমালোকে ল'ব পাৰা। কাৰণ তোমালোকে হোষ্টেলত যদি যোনবোৰ থাকা তেন্তে তোমালোকে পাবা যে বৰ্ড হয়তো এটা ৰুমত দুখন বা এখন থাকিব আৰু সেইখনত হয়তো তোমালোকৰ খোৱা বিচনাৰ পৰা বা টেবুলৰ পৰা দূৰতো থাকিব পাৰে। সো সেইকাৰণে যদি লেপটপ চাৰ্জ দিব লাগে বা মোবাইল চাৰ্জ দিব লাগে তেন্তে তোমালোকে এখন এক্সটেনশ্যন বৰ্ড এখন কিনি ল'বা, য'ত তোমালোকৰ 3টা চকেট থাকিব বা 2টা চকেট থাকিলেও হ'ব আৰু প্ৰায় 10 মিটাৰ বা 15 মিটাৰ দীঘলৰ তোমালোকে এক্সটেনশ্যন বৰ্ড এখন বনাই ল'ব পাৰা। সো এইটো তোমালোকৰ কাম আহিব। সো তাৰপিছৰ বস্তুটো হৈছে যে তোমালোকে এটা টেবুল লেম্প লৈ যাবা, যিহেতু তোমালোকৰ হোষ্টেলত বাৰু মিটাৰ থাকিব, হ'লেও যদি কেতিয়াবা প্ৰয়োজন হয় তেন্তে তোমালোকে এটা টেবুল লেম্প লৈ যাবা, নহ'লে মোবাইলৰ টৰ্চো আছে বাৰু, হ'লেও লৈ যাবা যদি পাৰা। তাৰপিছৰ দুটা বস্তু কম, এই দুটা বস্তু যোনে লৈ যাব খুজিছা লৈ যাব পাৰা। সেইটো হ'ল তোমালোকৰ এখন টেবুল ফেন। যদি ফেনৰ বতাহ বহুত কমে আহিছে তেন্তে তোমালোকে এখন নিজাকৈ এখন টেবুল ফেন কিনি ল'ব পাৰা। বা আৰু এটা বস্তুটো হ'ল যে তোমালোকৰ পাৱাৰ বেংক। সো কলেজ লাইফত যে তোমালোকৰ কেতিয়াবা বেটাৰী কিবা কাৰণত চাৰ্জ দিব নোৱাৰিলা, সো তোমালোকৰ চাৰ্জ নাথাকিলে তোমালোকে পাৱাৰ বেংক যদি লগত থাকে তেন্তে তোমালোকে চাৰ্জ ল'ব পাৰিবা, এইটো এটা সুবিধা হয়। তাৰপিছৰ দুটা বস্তুটো হ'ল যে ইলেক্ট্ৰিক কেটলি আৰু এটা হ'ল আইৰণ মানে ইস্ত্ৰি। সো ইলেক্ট্ৰিক কেটলি আৰু আইৰণ এই দুটা বস্তু নিয়াৰ আগতে তোমালোকৰ হোষ্টেলাৰ বা ৱাৰ্ডেনক সুধি ল'বা যে নিব পাৰিনে নোৱাৰি। সো এইটো সুধিহে তোমালোকে যদি ইউজ কৰিব জানা তেন্তে তোমালোকে লৈ যাব পাৰা আৰু বাকী পিছলৈ গম পোৱা যাবা যে নিব লাগে নে নালাগে এই দুটা বস্তু। তাৰপিছত আৰু এটা বস্তু জৰুৰী যে তোমালোকৰ লেপটপ কিনিলে এটা মাউচো কিনিবা আৰু মাউচৰ লগত তোমালোকে এটা যদি পাৰা লেপটপ ষ্টেণ্ডো কিনিবা, যে নহ'লে তোমালোকে লেপটপ ষ্টেণ্ডটো বুজি পাইছে মই দেখাই থৈ দিছোঁ স্ক্ৰীণত। সো এইটো হ'লে তোমালোকৰ সুবিধা হয় স্ক্ৰীণখন চোৱাত। আৰু এটা মষ্ট ইম্পৰ্টেণ্ট, তোমালোকে এটা চাইণ্টিফিক কেলকুলেটৰ নিব লাগিব কলেজত। সো কলেজত তোমালোকৰ চাইণ্টিফিক কেলকুলেটৰ ব্যৱহাৰ আহিব। তাৰপিছত মই সাজ পোছাকৰ কথা কওঁ। এইবোৰ বাৰু তোমালোকৰ পিজিত যোন থাকিব বা হোষ্টেলাৰ যোনসকল সেইসকলৰ কাৰণে কৈছোঁ। তোমালোকৰ চাৰ্টছ তোমালোকৰ যিমানটা ইচ্ছা লৈ যাব পাৰা, 4টা বা 3টা হ'লে হৈ যায়। পেণ্টছ জিন্স কেজুৱেল ট্ৰেক পেণ্ট যোনটো কমফৰ্টেবল পোৱা তোমালোকে সেইটো তোমালোকে লৈ যাব পাৰা। টি চাৰ্টছ শ্বৰ্টছ, তাৰপিছত শ্বুজ চেণ্ডেল ক্লকছ এই
যোনটো তোমালোকে বা এই তিনিওতে লৈ যাব পাৰা, যোনটো তোমালোকৰ ইচ্ছা লৈ যাব পাৰা। আৰু যোনকেইখন কলেজত ইউনিফৰ্ম থাকে সেইকেইখন কলেজততো কথাই নাই, বাকী হোষ্টেলত পিন্ধিবলৈ লাগিব বাৰু। হ'লেও যোনটো যদি কলেজ ইউনিফৰ্ম থাকে তেন্তে বেছি হেৰি নাই, আৰু যদি কলেজ ইউনিফৰ্ম নাই তেন্তে এইবোৰ লৈ যাব পাৰা। আৰু ঠাণ্ডাৰ দিন হ'লে তোমালোকে জেকেট বা জাম্পাৰ নিলেই হ'ব। চ' এইখিনিয়ে সাজ পোছাকৰ ভিতৰত। তাৰপিছত ষ্টাডি মেটেৰিয়েলছৰ ভিতৰত আমাৰ দুটা বস্তু কওঁ, যে এটা হ'ল জিঅ'মেট্ৰি বক্স, সেইটো লাগিব ইঞ্জিনিয়াৰিঙত, আৰু এটা হ'ল হোৱাইট বৰ্ড। যদি তোমালোকে হোষ্টেলত বা পিজিত যদি তোমালোকে কৰি চাব খুজিছা তেন্তে তোমালোকে এখন সৰু হোৱাইট বৰ্ড কিনিব পাৰা। তাত তোমালোকে অংক বা যিকোনো ইম্পৰ্টেণ্ট ন'টিছ বা ইম্পৰ্টেণ্ট ফৰ্মুলা বা ইম্পৰ্টেণ্ট টিপছ টেকনিক্স সেইবোৰ লিখি থৈ দিব পাৰা বা প্ৰেক্টিচো কৰিব পাৰা। চ' সেইটোৱে। আৰু বাকী কপিজ, পেন, পেঞ্চিল এই সকলোবোৰ আৰু বা বুকছ বা কিতাপবোৰ সেইসকল তোমালোকে ওচৰৰ ষ্টেচনাৰী দোকানৰ পৰা কিনি ল'ব পাৰিবা বাৰু, সেইটো ওচৰত থাকে ষ্টেচনাৰী দোকান। আৰু বাকী যোন কিতাপবোৰ তোমালোকে লাইব্ৰেৰীত পাই যাবা, তোমালোকৰ নিজৰ কলেজত এলট হোৱা কলেজত তোমালোকে লাইব্ৰেৰীত দি দিব কিতাপবোৰ। তোমালোকে আগতীয়াকৈ নিকিনিবা, সেইবোৰ সুধি ল'বা আগতে কলেজবোৰত কি কিনিব লাগে। তাৰপিছত কেইটামান এচেছৰিজ কম সৰু সুৰা, এইকেইটা জৰুৰীয়ে প্ৰায়। তোমালোকে এটা ভাল বেগ কিনিব লাগিব, আৰু বেগটো এনেকুৱা চাবা যে তোমালোকৰ ৱাটাৰপ্ৰুফ হয়, কাৰণ তোমালোকৰ লেপটপ থাকিব আৰু লেপটপটোতো ৱাটাৰপ্ৰুফ নহয়তো। চ' সেইকাৰণে যদি লেপটপত পানী সোমাই বহুত প্ৰব্লেম হ'ব পাৰে লেপটপটো, সেইকাৰণে এটা ৱাটাৰপ্ৰুফ বেগ চাবা। আৰু তাৰপিছত ৱাটাৰ বটল, ভাল চাই এটা ৱাটাৰ বটল চাবা। তাৰপিছত আৰু এটা লাগতিয়াল বস্তু হ'ল, এইটো হ'ল যদি হোষ্টেলত থাকা বা পিজিত থাকা তেন্তে তোমালোকক এটা টি চাৰ্ট হেংগাৰ্ছ লাগিব। টি চাৰ্ট হেংগাৰ মানে মই দেখাই থৈ দিছোঁ স্ক্ৰীণত। আৰু বাকী বেড কভাৰ, বেল্ট সেইবোৰ বাৰু তোমালোকে লৈ যাবাই বাৰু, সেইবোৰ ক'বলগীয়া নাই মোৰ। আৰু বাকী ইয়াৰ পিছত যিবোৰ ক'ম এইবোৰ তোমালোকৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকে লোৱা নে নোলোৱা। চ' হোষ্টেলৰ যদি তোমালোক এটা বাকেট ল'ব লাগিব, তোমালোকে এটা মাগ ল'ব লাগিব, বা তোমালোকৰ চ'প চাবোন সেইবোৰ ল'ব লাগিব। আৰু যোনসকলে তোমালোকৰ ফেচ ৱাছ ল'ব খুজিছা তোমালোকে ল'ব পাৰা। এইটো বাৰু তোমালোকৰ কমপ্লিটলি তোমালোকৰ ওপৰত যে তোমালোকে লোৱা নে নোলোৱা। তাৰপিছত পাৰফিউম ল'ব পাৰা, আৰু ৱাটছ এটা ল'ব পাৰা। তোমালোকৰ ৱাটছটো কামত আহিব কলেজত। ডিজিটেল ৱাটছৰ কথা কোৱা নাই, মই জেনেৰেল ৱাটছৰ কথা কৈছোঁ। তাৰপিছত হেডফোন, ইয়াৰফোন এই সকলোবোৰ তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে। তাৰপিছত টেবলেটছ, মোবাইল, তাৰপিছত কম্প সেনেকুৱা তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে। বাকী ছানগ্লাছেছ, কেপ, চ' এইবোৰ তোমালোকৰ ওপৰত নিৰ্ভৰ কৰে। আৰু বাকী মই ছোৱালীবোৰৰ কথা কোৱা নাই, ছোৱালীবোৰৰ নিজৰ বস্তুখিনি লৈ যাব পাৰা। তাৰপিছত যদি তোমালোকৰ জৰুৰী সামগ্ৰী আছে তেন্তে তোমালোকে সেইবোৰ ল'ব পাৰা। মই বাৰু কোৱা নাই এই ভিডিঅ'ত গোটেইবোৰ, তোমালোকৰো বেলেগ নিব পাৰা, সেইটোৱে। আৰু বাকী যদি মই কিছুমান যদি ইম্পৰ্টেণ্ট কিবা পাহৰি গ'লোঁ এই ভিডিঅ'টোত ক'বা তেন্তে তোমালোকে কমেণ্টত লিখি দিবা, আন ষ্টুডেণ্টছবোৰেও চাই কিনে জানিব পাৰিব কি লাগে। তেন্তে এই ভিডিঅ'টো এইখিনিয়ে আছিল, আৰু মই প্ৰায় এচেঞ্চিয়েল বস্তুবোৰ কৈয়ে দিলোঁ হোষ্টেলৰ বা পিজিৰ কাৰণে বা ষ্টুডেণ্ট লাইফৰ কাৰণে কলেজৰ। আৰু এই ভিডিঅ'টো অনলি ফ্ৰেছাৰ বুলিয়ে নহয়, যোনবোৰ হোষ্টেলত বা পিজিত আছে সেইসকলৰ কাৰণেও কৈছোঁ। বাকী নেক্সট ভিডিঅ'ত লগ পাম, ধন্যবাদ।